ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণ শিকাম। তোমালোকে লিখি লোৱা অধ্যায় 4 দ্বিঘাত সমীকৰণ। তো এতিয়া দ্বিঘাত সমীকৰণ কাক বোলে বা ইয়াৰ সংজ্ঞাটো কি, সংজ্ঞাটো আমি লিখি ল'ম। সংজ্ঞাটো হ'ল যি সমীকৰণৰ চলকৰ উচ্চতম ঘাত 2 তাক দ্বিঘাত সমীকৰণ বোলে। এটা দ্বিঘাত সমীকৰণৰ আৰ্হি বা আদৰ্শ ৰূপ হ'ল ax স্কুয়ার প্লাস bx প্লাস c ইকুয়াল 0, য'ত নেকি a not equal 0 আৰু a b c belongs to r। r মানে কি জানানে? r মানে হৈছে ৰিয়েল নাম্বাৰছ, বাস্তৱ সংখ্যা। এতিয়া তোমালোকক শিকাম এটা সমীকৰণ দ্বিঘাত সমীকৰণ হয় নে নহয় আমি কেনেকৈ নিৰ্ধাৰণ কৰিম। চোৱা, এটা সমীকৰণ লৈছো x plus twice x minus 3 equal 0। এক নম্বৰ 2 x square minus 5x plus 6 equal 0। আৰু এটা লোৱা হোক x cube plus 2x square minus 3x plus 1 equal 0। ইয়াতে তিনিটা সমীকৰণ লোৱা হ'ল। তো এইটো এটা সমীকৰণ, এইটো এটা সমীকৰণ আৰু এইটো এটা সমীকৰণ। এই সমীকৰণ তিনিটা লক্ষ্য কৰাচোন। প্ৰথম সমীকৰণটো x চলকযুক্ত এটা সমীকৰণ আৰু ইয়াৰে এই xৰ উচ্চতম ঘাত কিমান আছে? x ৰ ঘাত হৈছে 1, এইটো x ৰ ঘাত 1, তেতিয়াহ'লে উচ্চতম ঘাত কিমান হ'ল? 1 হয়নে? ইয়াৰ উচ্চতম ঘাত হৈছে 1, গতিকে এইটো যেহেতু উচ্চতম ঘাত 1 এইটো দ্বিঘাত সমীকৰণ নহয়। নেক্সট আমি 2 নম্বৰ লক্ষ্য কৰিম। ইয়াতে x ৰ ঘাত কিমান আছে? 2, ইয়াতে x ৰ ঘাত আছে 1, একো নাই মানে ইয়াতে 1 আছে বুলি আমি ধৰি লম। তেতিয়াহ'লে ইয়াতে x ৰ ঘাত আছে 2, ইয়াতে আছে 1, তেতিয়াহ'লে উচ্চতম কিমান হ'ল ক'ব পাৰিবানে? উচ্চতম হৈছে 2, হয়নে? হয়, উচ্চতম ঘাত হৈছে 2, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হ'ব বুলি আমি ক'ব পাৰি। নেক্সট আমি 3 নম্বৰ সমীকৰণ লক্ষ্য কৰিম। ইয়াতে x ৰ ঘাত আছে কিমান? 3, ইয়াতে x ৰ ঘাত আছে 2, ইয়াতে x ৰ ঘাত আছে 1, তেতিয়াহ'লে উচ্চতম ঘাত কিমান হ'ব বুলি ক'বা তোমালোকে? চোৱাচোন ভালকে, নিশ্চয় তোমালোকে ক'বা যে ইয়াতে উচ্চতম ঘাত আছে 3, হয়নে? উচ্চতম ঘাত যদি 3 আছে তেতিয়াহ'লে এইটো কি হ'ব? দ্বিঘাত সমীকৰণ নহয়, কাৰণ আমি সংজ্ঞাত কি পাইছিলো যে যি সমীকৰণৰ চলকৰ উচ্চতম ঘাত 2 তাক দ্বিঘাত সমীকৰণ বুলি কোৱা হয়।
এতিয়া 1 নম্বৰ সমীকৰণৰ উচ্চতম ঘাত পালো আমি 1 গতিকে এইটো দ্বিঘাত সমীকৰণ নহয় 2 নম্বৰ সমীকৰণটো উচ্চতম ঘাত পালো 2 গতিকে এইটো দ্বিঘাত সমীকৰণ হয় আকৌ 3 নম্বৰ সমীকৰণত x ৰ উচ্চতম ঘাত পাইছো আমি 3 গতিকে এইটো দ্বিঘাত সমীকৰণ নহব হয়নে ছাত্ৰ ছাত্ৰীসকল বুজি পালা নাই তাৰ পিছত আৰু এটা লও x square minus 5 equal 0 এইটো কি কবা তোমালোকে কোৱাচোন নিশ্চয় এইটো দ্বিঘাত সমীকৰণ বুলি ক'ব লাগিব কাৰণ সো ইয়াতে x 1 2 3 তিনিটা পদ আছিল এইটো সমীকৰণত তিনিটা পদ আছিল এইটো সমীকৰণত চাৰিটা পদ আছিল আৰু এইটো সমীকৰণত দুটা পদ থকাৰ কাৰণে তোমালোকে পাজলত কৰিব নালাগে কাৰণ তোমালোকে চাবা যে যেটো চলক আছে সেই চলকটোৰ উচ্চতম ঘাত কিমান হেতুৱে লক্ষ্য কৰিবা দেখা যায় ইয়াতে চলক হৈছে x ইয়াৰ উচ্চতম ঘাত হৈছে 2 গতিকে নিশ্চয় এইটো দ্বিঘাত সমীকৰণ হ'ব হয়নে হয় এটা এটা দ্বিঘাত সমীকৰণ কাৰণ উচ্চতম ঘাত আছে 2 এইটো এটা দ্বিঘাত সমীকৰণ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক যিখিনি শিকালো নিশ্চয় তোমালোকে বুজি পাইছা আৰু এইখিনি যদি কিবা বুজিবলৈ টান পাইছা বা সমস্যা পাইছা তেতিয়াহলে মোক কমেন্ট বক্সত জনাবা মই তোমালোকক পুনৰবাৰ আৰু ভালকৈ শিকাবলৈ চেষ্টা কৰিম আৰু মোৰ ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে ভিডিওটো শেয়াৰ কৰিবা লাইক কৰিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ